হাজোৰ চৰাবৰীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত এগৰাকী মহিলা। বিদ্যুৎ বিভাগৰ গাফিলতিত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত চৰাবৰীত আজি সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী মহিলা। নিহত লোকজন হাজো আৰক্ষী থানাৰ অন্তৰ্গত চৰাবৰী বিলপাৰৰ জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। ইফালে গুৰুতৰভাৱে আহত মহিলাগৰাকী উক্ত গাঁৱৰে বেগম খাতুন বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি পুখুৰীত মাছ ধৰা চাবলৈ আহি জিয়াবুৰ ৰহমান আৰু বেগম খাতুনে পথৰ দাঁতিতে থকা বাঁহ গছ এডালত ধৰিছিল। তেনে সময়তে সংঘটিত হৈছিল এই অবাঞ্ছিত ঘটনা, কিয়নো সেই বাঁহডালতেই লাগি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ। এই ঘটনাৰ পিছতেই ততাতৈয়াকৈ জিয়াবুৰ ৰহমান আৰু বেগম খাতুনক হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে জিয়াবুৰ ৰহমানক মৃত ঘোষণা কৰে। আনহাতে গুৰুতৰভাৱে আহত বেগম খাতুনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। ইফালে উক্ত ঘটনাৰ পিছতে স্থানীয় ৰাইজ সৰব হৈ পৰিছে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৰাইজে। স্থানীয় ৰাইজে 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ বাঁহগছত লাগি থকাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে আজি এনে অবাঞ্ছিত ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে। মেইন ৰাস্তাৰ ওচৰতে এটা বাঁহৰ চুপ আছে। তাতে আমাৰ 3 তাঁৰৰ যিটো লাইন, এই লাইনটো বাঁহৰ লগত লাগি থকা অৱস্থাত বৰষুণ আহে। বৰষুণৰ ফলত বতাহত লাগি এই বাঁহটো হালি অহাৰ ফলত ওচৰতে এটা পুখুৰী থাকে সেই ঘৰ মানুহৰ। তেওঁলোকে পুখুৰীত মাছ মৰাৰ সন্দেহ পাই তেওঁলোকে মাছ চাবলৈ আহে। অহাৰ বিনিময়ত এই বাঁহত লাগি মানুহ এজনৰ লগালগ মৃত্যু হয়। মানুহজনক মেডিকেলত নিয়াৰ পিছত মানুহজনক মৃত বুলি ঘোষণা কৰা বুলি আমি শুনা পাইছোঁ। আৰু শুনামতে আৰু এজন তেওঁৰে ঘৰৰে বোৱাৰী এজন তেখেতক GMCলৈ প্ৰেৰণ কৰিছে। আমি এইটো আগতো বহুতবাৰ কৈছোঁ, আমি কৰ্তৃপক্ষৰ মানুহবিলাকক আহে লাইনমেন সিহঁতক কৈছোঁ যে এই বাঁহটো ইয়াৰ পৰা উঠাই নিব লাগে, কিন্তু সিহঁতৰ কামৰ হেমাহিৰ কাৰণে আজি এই মানুহজনৰ কোনো মৃত্যু হ'ব লগাত পৰিণত হৈছে। গতিকে আমি ওপৰ মহলক সকলোকে জনাওঁ যে বস্তুবিলাক তদন্ত কৰি সৰজীমন তদন্ত কৰি ইয়াত কি পৰিৱেশ সৃষ্টি হৈছে আৰু ভৱিষ্যতে যে আৰু 2-4জন মানুহ নমৰিব তাৰো কোনো কাৰণ নাই। গতিকে অতি সোনকালে আহি আমাৰ ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। আমাৰ এই ৰাইজৰ তৰফৰ পৰা মই এইখিনি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।